যোৰহাটত বিজেপিৰ উদ্যোগত স্থানীয় ৰাইজৰ সমস্যা সংগ্ৰহৰ উদ্দেশ্যে বিশেষ LED ভেন সেৱাৰ শুভাৰম্ভ। যোৰহাটত ভাৰতীয় জনতা পাৰ্টীয়ে এক বিশেষ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। স্থানীয় ৰাইজৰ সমস্যা সংগ্ৰহ আৰু পৰামৰ্শ গ্ৰহণ কৰাৰ উদ্দেশ্যে দলটোৱে LED ভেন সেৱাৰ শুভাৰম্ভ কৰিছে। এই উদ্যোগৰ জৰিয়তে জনসাধাৰণৰ সৈতে দলৰ সংযোগ আৰু অধিক সুদৃঢ় কৰাৰ লক্ষ্য লোৱা হৈছে। যোৰহাট জিলা বিজেপিয়ে বিজেপি কাৰ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে জিলাখনৰ 4টা বিধানসভা সমষ্টিলৈ এই বিশেষ ভেনসমূহ প্ৰেৰণ কৰিছে। এই ভেনসমূহে জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ ওচৰলৈ গৈ তেওঁলোকৰ সমস্যা, অভিযোগ আৰু পৰামৰ্শ সংগ্ৰহ কৰাৰ লগতে চৰকাৰখনৰ বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ বিষয়ে ৰাইজক অৱগত কৰাব। এই LED ভেন সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সম্পাদক সিদ্ধাংকু অংকুৰ বৰুৱা। লগতে বিজেপিৰ জিলা পৰ্যায়ৰ বিভিন্ন বিষয়ববীয়া, মণ্ডল সভাপতি আৰু বহু সংখ্যক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকি অনুষ্ঠানটো মহিমামণ্ডিত কৰি তোলে। অনুষ্ঠানত উপস্থিত হৈ বক্তৃতা প্ৰদান কৰি দলীয় নেতৃত্বই এই উদ্যোগৰ উদ্দেশ্য আৰু গুৰুত্বৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। তেওঁলোকে কয় যে এই ভেনসমূহৰ জৰিয়তে সাধাৰণ ৰাইজে নিজৰ সমস্যা, অভিযোগ আৰু পৰামৰ্শসমূহ পোনপটীয়াকৈ দলৰ ওচৰত দাখিল কৰাৰ সুযোগ লাভ কৰিব। ৰাইজৰ দুৱাৰদলিত উপস্থিত হৈ তেওঁলোকৰ কণ্ঠ শুনা আৰু সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা চলোৱাই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য বুলি তেওঁলোকে স্পষ্ট কৰে। দলীয় নেতৃত্বই জানিবলৈ দিয়ে যে ৰাইজৰ পৰা সংগ্ৰহ কৰা এই সমস্যাসমূহৰ ভিত্তিত আগন্তুক সময়ত নতুন বিজেপিৰ চৰকাৰখনে সমাধানমূলক ব্যৱস্থা গ্ৰহণ কৰিব। প্ৰতিটো সমস্যা গুৰুত্ব সহকাৰে বিবেচনা কৰা হ'ব আৰু সেইবোৰৰ স্থায়ী সমাধানৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি তেওঁলোকে আশ্বাস প্ৰদান কৰে। যি আনুষ্ঠানিকভাৱে অহা আগন্তুক যি অসম বিধানসভা 2026 চনৰ নিৰ্বাচন আছে, সেই নিৰ্বাচনৰ বাবে আমি আনুষ্ঠানিকভাৱে সংকল্প পত্ৰ প্ৰস্তুতিৰ যি কাম সেয়া আজি আৰম্ভ কৰিছোঁ যোৰহাট জিলাত। আমাৰ ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ নিৰ্বাচনী প্ৰবন্ধন সমিতিৰ তৰফৰ পৰা আমালৈ 3খন গাড়ী আহিছে, ভেন আহিছে। এই ভেনকেইখনত বিগত চৰকাৰৰ দিনত আমাৰ যিখিনি অসমত অভিলাষী কাম কাজ হ'ল, যিখিনি উল্লেখনীয় কাম কাজ আমাৰ চৰকাৰখনৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন NDA চৰকাৰ দিনত হ'ল, সেই কথাখিনি ৰাইজৰ মাজত প্ৰচাৰ হ'ব। আৰু লগতে ইয়াত আমি ৰাইজৰ পৰা আগন্তুক আমাৰ যি নিৰ্বাচনৰ সংকল্প পত্ৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ, সেই সংকল্প পত্ৰৰ বাবে আমি পৰামৰ্শাৱলী গ্ৰহণ কৰিম। সমাজৰ বিভিন্ন শ্ৰেণীৰ ৰাইজৰ এই নতুন চৰকাৰখনৰ পৰা আশা আৰু আকাংক্ষা কি আছে, ৰাইজে কি বিচাৰিছে আৰু কিয় পুনৰবাৰ চৰকাৰখন ক্ষমতাত অধিষ্ঠিত হোৱাটো বিচাৰিছে, সেই কথাখিনি আমি ৰাইজৰ পৰা জানিম। জনাৰ বাবে আমি তেখেতলোকৰ পৰামৰ্শাৱলী ল'ম। গাড়ীৰ লগত এনে সংকল্প পত্ৰ লিখিবৰ কাৰণে কিছু পত্ৰৰ ব্যৱস্থা কৰা হৈছে। আমাৰ কাৰ্যকৰ্তাসকলে ইতিমধ্যে 3খন ভেন আজি জিলাখনৰ 3টা সমষ্টিলৈ যাব আৰু আমাৰ 4টা সমষ্টিতে অহা 4 দিনত এই গাড়ীকেইখন থাকি আমাৰ কাৰ্যকৰ্তাসকলে ৰাইজৰ পৰা ব্যাপক হাৰত আগন্তুক সংকল্প পত্ৰৰ বাবে ৰাইজৰ মতামতখিনি গ্ৰহণ কৰিব আৰু সেই মতামত অনুসৰি ভাৰতীয় জনতা পাৰ্টীয়ে 2026 চনৰ নিৰ্বাচনী সংকল্প পত্ৰখন প্ৰস্তুত কৰিব। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, লোকেল 18।